উজনিত মিয়া থকাৰ অধিকাৰ আছে জলে যাব ইচ্ছা কৰে মিয়াই কে ঠাইতে যাব পাৰিব মিয়াই কি অপৰাধ কৰিলে যে উজনিত যাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে কিয় একাংশ দল সংগঠনে এতিয়া মিয়াৰ পিছত লাগি উঠিছে মিয়াই সকলোতে যাব পাৰিব সকলোতে বেপাৰ বাণিজ্য কৰিব পাৰিব মিয়া হৈছে ভাৰতীয় নাগৰিক গতিকে জলৈকে যাবলৈ মন যায় মিয়া সেই প্ৰান্ততে যাব পাৰিব সেই প্ৰান্ততে বেপাৰ বাণিজ্য কৰিব পাৰিব মিয়াক নাযাবলৈ কোৱা বা বাধা প্ৰদান কৰিবলৈ কাৰো অধিকাৰ নাই এগৰাকী অধিবক্তা এতিয়া মিয়াৰ পক্ষত থিয় দিছে এই মুহূৰ্ত লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য কি কৈছে মিয়াৰ বিষয়ে তেখেতে উজনিত মিয়া থকাৰ অধিকাৰ আছে মিয়াক কোনেও বাধা প্ৰদান কৰিব নোৱাৰে মিয়াই কি অপৰাধ কৰিলে যে মিয়াক বাধা প্ৰদান কৰা হৈছে মিয়া ক'ত যাব ক'ত থাকিব সেয়া কোৱাৰ অধিকাৰ কাৰো নাই এতিয়ালৈকে উজনিৰ দল সংগঠনক এই অধিকাৰ কোনে দিলে যে মিয়া উজনিলৈ যাব নোৱাৰিব মিয়া উজনিত থাকিব নোৱাৰিব মিয়াই উজনিত বেপাৰ বাণিজ্য কৰিব নোৱাৰিব ভাৰতৰ যিকোনো ঠাইত যিকোনো ব্যক্তিয়ে ব্যৱসায় কৰাৰ অধিকাৰ আছে কিন্তু মিয়া মানুহৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কিয় যাব নোৱাৰে কিয় যাব নোৱাৰিব বুলি কৈছে একাংশ দল সংগঠনে মিয়াক এইবোৰ কথা কোৱাৰ অধিকাৰ দল সংগঠনক কোনে দিলে মিয়াই এনে কি অপৰাধ কৰিলে যে মিয়া উজনিলৈ যাব নোৱাৰিব মিয়া উজনিত বেপাৰ বাণিজ্য কৰিব নোৱাৰিব মিয়া উজনিত বাস কৰিব নোৱাৰিব মিয়া হৈছে ভাৰতৰ নাগৰিক বা ভাৰতীয় নাগৰিক গতিকে মিয়াৰ অধিকাৰ আছে সকলোলৈ যোৱা বা যিকোনো প্ৰান্তলৈ যোৱা আন জাতি জনগোষ্ঠীৰ দৰে মিয়াৰো সমানে সমানে অধিকাৰ আছে গতিকে মিয়ায়ো সকলোলৈ যাব পাৰিব সকলো প্ৰান্তলৈ যাব পাৰিব বেপাৰ বাণিজ্য কৰিব পাৰিব এই অধিকাৰ কোনেও কাঢ়ি ল'ব নোৱাৰে মিয়াৰ পৰা আইনৰ শাসন ভাৰতবৰ্ষত চলে গতিকে সংবিধান আছে আইন আছে প্ৰশাসন আছে আইনৰ ঊৰ্ধত কথা কোৱা সকল হৈছে দেশদ্ৰোহী এই মন্তব্য কৰিছে এগৰাকী অধিবক্তাই যিসকলে এই কাম কৰি আছে তেওঁলোকক অধিকাৰ কোনে দিলে মিয়া উজনিলৈ যাব নোৱাৰিব বুলি কিয় কৈছে হেংদাং লৈ ৰাজপথত ওলোৱা সকল পুৰুষ নহয় আচলতে আৰু উজনিত মিয়া থকাৰ অধিকাৰ আছে বুলি কৈছে মিয়াৰ পক্ষত অধিবক্তা শাহনৱাজৰ উদ্যক্ত মন্তব্য শাহনৱাজে কৈছে যে মিয়াই কি অপৰাধ কৰিলে যে মিয়াক বাধা প্ৰদান কৰিছে যে উজনিত যাব নোৱাৰিব এই ব্যৱসায় কৰিব নোৱাৰিব এইটো প্ৰান্তত থাকিব নোৱাৰিব এইখন ঠাইত থাকিব নোৱাৰিব উচ্ছেদ কৰা হৈছে মিয়াৰ আচলতে অপৰাধ কি অপৰাধ কৰিলে মিয়া হৈছে ভাৰতীয় নাগৰিক মিয়াৰো অধিকাৰ আছে সকলোৰে যেনেকৈ অধিকাৰ আছে সমানে সমানে মিয়াৰো অধিকাৰ আছে মিয়াৰ এই অধিকাৰ কোনেও কেতিয়াও কাঢ়ি ল'ব নোৱাৰে যিকোনো প্ৰান্তলৈকে মিয়া যাব পাৰিব যিকোনো প্ৰান্ততে গৈ বেপাৰ বাণিজ্য কৰিব পাৰিব কিন্তু হেংদাং লৈ এতিয়া ৰাজপথত ওলোৱা সকল পুৰুষ নহয় যিসকলে কৈছে যে হেংদাং লৈ ৰাজপথলৈ ওলাই আহিম আমি সেইসকল আচলতে পুৰুষ নহয় মিয়াকো আইনে সমানে সমানে অধিকাৰ দিছে গতিকে সকলো অধিকাৰ মিয়ায়ো সম অধিকাৰ মিয়ায়ো পাব সকলো প্ৰান্ততে মিয়া যাব পাৰিব সকলো প্ৰান্তত গৈ মিয়াই বেপাৰ বাণিজ্য কৰিব পাৰিব শাহনৱাজৰ উদ্যক্ত মন্তব্য মিয়াৰ পক্ষত শাহনৱাজে মন্তব্য কৰিছে যে উজনিত মিয়া থকাৰ অধিকাৰ আছে কিয় কৈছে যে উজনিলৈ মিয়া যাব নোৱাৰিব মিয়াই এনে কি অপৰাধ কৰিলে যে উজনিত যাব নোৱাৰিব উজনিত বাস কৰিব নোৱাৰিব মিয়াই উজনিত গৈ বেপাৰ বাণিজ্য মিয়াই কৰিব নোৱাৰিব মিয়াৰ আচলতে ভুল কি মিয়াই কি অপৰাধ কৰিলে আচলতে ভাৰতৰ যিকোনো ঠাইতে যিকোনো ব্যক্তিয়ে ব্যৱসায় কৰাৰ অধিকাৰ আছে কিন্তু মিয়া মানুহ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কিয় যাব নোৱাৰে কিয় কোৱা হৈছে যে মিয়াই এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাব নোৱাৰিব সকলোৰে যদি অধিকাৰ আছে এখন ঠাইৰ পৰা আন এখন ঠাইত গৈ বেপাৰ বাণিজ্য কৰাৰ তেন্তে মিয়াৰো অধিকাৰ আছে এখন ঠাইৰ পৰা আন এখন ঠাইত গৈ বেপাৰ বাণিজ্য কৰা কিয়নো মিয়া হৈছে ভাৰতীয় নাগৰিক মিয়াই কি অপৰাধ কৰিলে যে এখন ঠাইৰ পৰা আন এখন ঠাইত গৈ বেপাৰ বাণিজ্য কৰিব নোৱাৰিব এখন ঠাইৰ পৰা আন এখন ঠাইত গৈ থাকিব নোৱাৰিব বাসস্থান বনাব নোৱাৰিব নিৰ্মাণ কৰিব নোৱাৰিব মিয়াৰ অপৰাধ কি মিয়াৰ লগত কিয় ইমান লাগি আছে হেংদাং লৈ ৰাজপথত ওলোৱাজন পুৰুষ আচলতে নহয় আইনৰ ঊৰ্ধত কথা কোৱা সকলে হৈছে দেশদ্ৰোহী আৰু মিয়াৰ অপৰাধ কি মিয়াই কি ভুল কৰিলে মিয়াৰ অপৰাধটো দেখুৱাই দিয়ক যদি প্ৰকৃততে মিয়াই অপৰাধী কৰিছে মিয়াক কিয় কোৱা হৈছে যে উজনিত যাব নোৱাৰিব নামনিত যাব নোৱাৰিব কতো যাব নোৱাৰিব এনে ধৰণৰ মন্তব্য কিয় মিয়াক লৈ কোৱা হৈছে মিয়া হৈছে ভাৰতীয় নাগৰিক মিয়াই কোনো ধৰণৰ অপৰাধ কৰা নাই সকলোৰে অধিকাৰ আছে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ বেপাৰ বাণিজ্য কৰাৰ গতিকে মিয়াইও ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ বেপাৰ বাণিজ্য কৰিব পাৰিব ইয়াত কোনেও বাধা প্ৰদান কৰিব নোৱাৰিব উজনি দল সংগঠনক এই অধিকাৰ কিয় কোনে দিলে উজনি দল সংগঠনে কিয় মিয়াৰ কাৰণে লাগি আছে বা মিয়াৰ বিৰুদ্ধে লাগি আছে উজনি দল সংগঠনে কিয় মিয়াক উজনিৰ পৰা আঁতৰাব বিচাৰিছে কোনে অধিকাৰ দিলে উজনি দল সংগঠনক মিয়াক আঁতৰাবৰ বাবে বা মিয়াক উজনিলৈ যোৱাৰ বাধা প্ৰদান কৰিবৰ বাবে উজনি দল সংগঠনক কোনে এই অধিকাৰ দিলে এনেদৰে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে উজনিৰ মিয়া থকাৰ অধিকাৰ আছে বুলি অধিবক্তাগৰাকীয়ে উল্লেখ কৰিছে মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো
সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ভাৰতবৰ্ষৰ যিকোনো এজন নাগৰিকে ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যোৱাৰ যিটো অধিকাৰ তেওঁৰ সেই অধিকাৰটো আছে। এজন ভাৰতবৰ্ষৰ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ তেওঁ বসতি স্থাপন কৰিব পাৰে। কিন্তু এইটো কেনেধৰণৰ নেৰেটিভ যে মুছলমান মানুহখিনিয়ে অমুক জাগাত থাকিব নোৱাৰিব, মিয়া মানুহখিনিক অমুক জাগাত থাকিবলৈ দিয়া নহব, এই অধিকাৰটো তেওঁলোকক কোনে দিলে? এতিয়াতো আমাৰ সন্দেহ হৈছে যে অসমত চৰকাৰৰ শাসন চলিছে নে এই গুণ্ডাসকলৰ শাসন চলিছে। সেইসকল কাপুৰুষ, কাৰণ কাপুৰুষে কেৱল ভাবুকি দিয়ে, কাপুৰুষে ভাবুকি দি সেই সন্মুখৰ মানুহজনক দুৰ্বল বুলি ভাবি তেওঁলোকে কেৱল মাত্ৰ ভাবুকি দিয়ে। মই এটা কথা সুধিব বিচাৰিছো, মিয়াসকলে এনে কি অপৰাধ কৰি পেলালে যাৰ বাবে মিয়াসকল উজনি অসমত যাব নোৱাৰিব? মিয়াসকল ভাৰতবৰ্ষৰ নাগৰিক, মিয়াসকল ভাৰতবৰ্ষৰ যিটো অবিভক্ত ভাৰতবৰ্ষৰ মেপ আছে সেই মেপৰ অংশীদাৰ। মিয়াসকল পাহাৰ বগাই অসমলৈ অহা নাই, মিয়াসকল কোনো দেশৰ পৰা খেদা খাই অসমলৈ অহা নাই। মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ আছে, আৰু এই অধিকাৰটো মিয়াসকলৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। আৰু যদি চেষ্টা কৰে তেতিয়াহ'লে আইন আছে, আমি আইনৰ দ্বাৰস্থ হ'ম, আইনৰ শাসন ভাৰতবৰ্ষত চলে। এইটো কোনোবাই গাৰ জোৰেৰে অকল ৰাজনৈতিক নেতাৰ শাসন চলাব বিচাৰিলে সেইটো মানি লোৱা নহ'ব। ভাৰতবৰ্ষত আইনৰ শাসন চলিছিল, চলিছে, চলি থাকিব। ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আছিল, আছে আৰু থাকিব। এই যে ধৰ্ম নিৰপেক্ষৰ যিটো চৰিত্ৰ এইটো যদি কোনোবাই নষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আমি সেইসকলক দেশদ্ৰোহী বুলি কওঁ। যিসকলে ভাৰতবৰ্ষৰ সংবিধান নামানো বুলি কয়, যিসকলে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো সাংবিধানিক চৰিত্ৰ, যিটো ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ, সেইটো যদি কোনোবাই নামানো বুলি কয় তেওঁতো দেশকৈ দেশদ্ৰোহী। দেশদ্ৰোহী কাক কয়? দেশৰ সংবিধান নমনা মানুহকেতো দেশদ্ৰোহী বুলি কয়, দেশৰ আইন নমনা মানুহকেতো দেশদ্ৰোহী বুলি কয়। কোনোবাই আইন নামানি যদি কয় বোলে আমি আমাৰ মতে শাসন চলাম, সেইটো মানি লোৱা নলয়। সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ভাৰতবৰ্ষৰ যিকোনো এজন নাগৰিকে ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যোৱাৰ যিটো অধিকাৰ তেওঁৰ সেই অধিকাৰটো আছে। এজন ভাৰতবৰ্ষৰ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ তেওঁ বসতি স্থাপন কৰিব পাৰে। কিন্তু এইটো কেনেধৰণৰ নেৰেটিভ যে মুছলমান মানুহখিনিয়ে অমুক জাগাত থাকিব নোৱাৰিব, মিয়া মানুহখিনিক অমুক জাগাত থাকিবলৈ দিয়া নহব, এই অধিকাৰটো তেওঁলোকক কোনে দিলে? এতিয়াতো আমাৰ সন্দেহ হৈছে যে অসমত চৰকাৰৰ শাসন চলিছে নে এই গুণ্ডাসকলৰ শাসন চলিছে। সেইসকল কাপুৰুষ, কাৰণ কাপুৰুষে কেৱল ভাবুকি দিয়ে, কাপুৰুষে ভাবুকি দি সেই সন্মুখৰ মানুহজনক দুৰ্বল বুলি ভাবি তেওঁলোকে কেৱল মাত্ৰ ভাবুকি দিয়ে। মই এটা কথা সুধিব বিচাৰিছো, মিয়াসকলে এনে কি অপৰাধ কৰি পেলালে যাৰ বাবে মিয়াসকল উজনি অসমত যাব নোৱাৰিব? মিয়াসকল ভাৰতবৰ্ষৰ নাগৰিক, মিয়াসকল ভাৰতবৰ্ষৰ যিটো অবিভক্ত ভাৰতবৰ্ষৰ মেপ আছে সেই মেপৰ অংশীদাৰ। মিয়াসকল পাহাৰ বগাই অসমলৈ অহা নাই, মিয়াসকল কোনো দেশৰ পৰা খেদা খাই অসমলৈ অহা নাই। মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ আছে, আৰু এই অধিকাৰটো মিয়াসকলৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। আৰু যদি চেষ্টা কৰে তেতিয়াহ'লে আইন আছে, আমি আইনৰ দ্বাৰস্থ হ'ম, আইনৰ শাসন ভাৰতবৰ্ষত চলে। এইটো কোনোবাই গাৰ জোৰেৰে অকল ৰাজনৈতিক নেতাৰ শাসন চলাব বিচাৰিলে সেইটো মানি লোৱা নহ'ব। ভাৰতবৰ্ষত আইনৰ শাসন চলিছিল, চলিছে, চলি থাকিব। ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আছিল, আছে আৰু থাকিব। এই যে ধৰ্ম নিৰপেক্ষৰ যিটো চৰিত্ৰ এইটো যদি কোনোবাই নষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আমি সেইসকলক দেশদ্ৰোহী বুলি কওঁ। যিসকলে ভাৰতবৰ্ষৰ সংবিধান নামানো বুলি কয়, যিসকলে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো সাংবিধানিক চৰিত্ৰ, যিটো ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ, সেইটো যদি কোনোবাই নামানো বুলি কয় তেওঁতো দেশকৈ দেশদ্ৰোহী। দেশদ্ৰোহী কাক কয়? দেশৰ সংবিধান নমনা মানুহকেতো দেশদ্ৰোহী বুলি কয়, দেশৰ আইন নমনা মানুহকেতো দেশদ্ৰোহী বুলি কয়। কোনোবাই আইন নামানি যদি কয় বোলে আমি আমাৰ মতে শাসন চলাম, সেইটো মানি লোৱা নলয়। সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ভাৰতবৰ্ষৰ যিকোনো এজন নাগৰিকে ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যোৱাৰ যিটো অধিকাৰ তেওঁৰ সেই অধিকাৰটো আছে। এজন ভাৰতবৰ্ষৰ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ তেওঁ বসতি স্থাপন কৰিব পাৰে। কিন্তু এইটো কেনেধৰণৰ নেৰেটিভ যে মুছলমান মানুহখিনিয়ে অমুক জাগাত থাকিব নোৱাৰিব, মিয়া
মানুহখিনিক অমুক জায়গাত থাকিবলৈ দিয়া নহব এই অধিকাৰটো তেওঁলোকক কোনে দিলে এতিয়াতো আমাৰ সন্দেহ হৈছে যে অসমত চৰকাৰৰ শাসন চলিছে নে এই গুণ্ডাসকলৰ শাসন চলিছে সেইসকল কাপুৰুষ কাৰণ কাপুৰুষে কেৱল ভাবুকি দিয়ে কাপুৰুষে ভাবুকি দি সেই সন্মুখৰ মানুহজনক দুৰ্বল বুলি ভাবি তেওঁলোকে কেৱল মাত্ৰ ভাবুকি দিয়ে মই এটা কথা সুধিব বিচাৰিছো মিয়াসকলে এনে কি অপৰাধ কৰি পেলালে যাৰ বাবে মিয়াসকল উজনি অসমত যাব নোৱাৰিব মিয়াসকল ভাৰতবৰ্ষৰ নাগৰিক মিয়াসকল ভাৰতবৰ্ষৰ যিটো অবিভক্ত ভাৰতবৰ্ষৰ মেপ আছে সেই মেপৰ অংশীদাৰ মিয়াসকল পাহাৰ বগাই অসমলৈ অহা নাই মিয়াসকল কোনো দেশৰ পৰা খেদা খাই অসমলৈ অহা নাই মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ আছে আৰু এই অধিকাৰটো মিয়াসকলৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে আৰু যদি চেষ্টা কৰে তেতিয়াহ'লে আইন আছে আমি আইনৰ দ্বাৰস্থ হ'ম আইনৰ শাসন ভাৰতবৰ্ষত চলে এইটো কোনোবাই গাৰ জোৰেৰে অকল ৰাজনৈতিক নেতাৰ শাসন চলাব বিচাৰিলে সেইটো মানি লোৱা নহ'ব ভাৰতবৰ্ষত আইনৰ শাসন চলিছিল চলিছে চলি থাকিব